Hello everyone, welcome to Gyansila. So, ভাল খবৰ ইতিমধ্যে আহিছে যোৱাকালি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ডেট ৰিলিজ কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তো কেনেকৈ হ'ব পৰীক্ষা কেনেকুৱা পদ্ধতিত পাতিব কি পঢ়িব লাগিব গোটেইখিনি আমি এই ভিডিঅ'টো ডিসকাস কৰিম ঠিক আছে তো বৰ বেছি দিন নাই পৰীক্ষালে দুমাহ আছে বুলি আপোনালোকে ধৰি থওক তো এই দুমাহতনো কেনেকৈ প্ৰস্তুতি চলাব পৰীক্ষাৰ কাৰণে আমি ডিসকাস কৰিম ঠিক আছে তো কালি ঘোষণাটোত কৈছে যে এপিএসসি আৰহিত অনুষ্ঠিত হ'ব এবাৰৰ এডিআৰই পৰীক্ষা ঠিক আছে এপিএসসি আৰহিত অনুষ্ঠিত হ'ব বুলি কৈছে তাৰ এটো শুনি পেলাই ভয় খাবলৈ কোনো দৰকাৰ নাই যিখিনি সিলেবাস আছে আমাৰ এইটো এক্সামৰ কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ সেই সিলেবাসটোৰ আন্ডাৰতে পৰীক্ষা হ'ব এপিএসসি সিলেবাসৰ হিচাপ মতে পৰীক্ষা নাপাতে জাস্ট এপিএসসি আৰহিত অনুষ্ঠিত হ'ব পৰীক্ষাটো বুলি কৈছে ঠিক আছে তো তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা তৃতীয় বৰ্গৰ পৰীক্ষা তিনিটা পৰ্যায়ত পাতিব প্ৰিলিমছ মেইনছ এণ্ড ভাইভা ঠিক আছে প্ৰথম যেটো হ'ব ৰিটেন এক্সামিনেশ্যন হেতু প্ৰিলিমছ তাৰ পিছত মেইনছ হ'ব এণ্ড ভাইভা তো ইয়াতে বহুতে এটো কোৱেশ্চন কৰি আছে যে মেইনছটো কি হ'ব মেইনছত কি সুধিব মেইনছত কি আহিব ওকে তো যেতিয়া ইয়াৰে এটো ওলাইছিল সিলেবাস অলৰেডি তেতিয়াই দি দিছে প্ৰিলিমছৰ কাৰণে সিলেবাসখন দি থোৱা আছিল তাৰ পিছত মেইনছৰ কাৰণে কোনো ধৰণৰ সিলেবাস ইয়াত দিয়া নাছিল তো মেবি ইয়াতে মেইনছ বুলি কৈছে মেইনছত অনুষ্ঠিত কৰিব হয়তো কম্পিউটাৰ যিখিনি প্ৰেক্টিকেল টেষ্ট সেইখিনি মেইনছ হিচাপে ধৰিব প্ৰিলিমছ মেইনছ আৰু ভাইভাটো আপোনালোকে জানে যেটো ইন্টাৰভিউ সেকশন হয় সাক্ষাৎকাৰ হেতু হ'ব ভাইভা ঠিক আছে তো এইটো পৰ্যায়ত পাতিব এইবাৰ পৰীক্ষাটো আৰু এক্সাম ডেটটো হৈছে তৃতীয় বৰ্গৰ এক্সাম ডেটটো কিমান এক্সাম ডেট তিনিটা দিছে 15 22 আৰু 29 সেপ্টেম্বৰ ঠিক আছে 15 22 and 29 সেপ্টেম্বৰ তিনি দিন হ'ব 15 22 আৰু 29 সেপ্টেম্বৰ কেলেই তিনি দিন হ'ব নেক্সট আমি যিখিনি ক্যাটাগৰী আছে সেইখিনি চালে আমি কম পাম ডেট তিনিটা কেলেই দিছে ওকে আৰু গ্ৰেড 4 ৰ যেটো পৰীক্ষাৰ তাৰিখ হেতু হৈছে 20 আৰু 27 অক্টোবৰ গ্ৰেড 4 খিনি পিছত পাতিব অক্টোবৰ মাহত 20 আৰু 27 তাৰিখে পাতিব গ্ৰেড 4 ঠিক আছে আৰু লগতে আসাম পুলিচৰ ফিজিক্যাল টেষ্ট ডেটো এনাউন্স কৰিছে মুখ্যমন্ত্ৰীয়ে 3 অক্টোবৰৰ পৰা যিখিনি আসাম পুলিচৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে গুড নিউজ হয় পৰীক্ষা আৰম্ভ হ'ব 3 তাৰিখৰ পৰা অক্টোবৰ ফিজিক্যাল টেষ্ট তো ফিজিক্যাল টেষ্টৰ কাৰণে এতিয়া সময় হৈ গৈছে ডেইলি আপোনালোকৰ ৰানিং কৰা টাইম আহি গৈছে ওকে তো এইখিনি তো ডেট খিনি হ'ল নেক্সট আমি আলোচনা কৰিম গ্ৰেড 3 গ্ৰেড 3 তিনিটা ক্যাটাগৰী এবাৰ আছে এবাৰ এটুত সেই তিনিটা ক্যাটাগৰী কি হয় প্ৰথম ক্যাটাগৰীটোত আছে ব্যাচেলৰ ডিগ্ৰী লেভেল গ্ৰেজুৱেট লেভেল যিখিনি হয় তো তাতো আকৌ ভাগ আছে টোটাল পোষ্ট ইয়াতে আছে 4055 টোটাল পোষ্ট আছে এইটো ক্যাটাগৰী 1ত তো ক্যাটাগৰী 1ত আকৌ ভাগ আছে প্ৰথমটো আছে ব্যাচেলৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ only bachelor degree next was a bachelor degree with computer certificate oblique diploma of minimum 6 months duration from a recognized institute কি হয় গ্ৰেজুৱেচনৰ লগত 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট থকাখিনি এটা ক্যাটাগৰী হয় তাৰ পিছত আকৌ এটা আছে bachelor degree with computer diploma of minimum 6 months duration and stenography certificate যদি কাৰোবাৰ stenography certificate আছে তাৰ কাৰণেও বেলেগ বিভাগত বেলেগ পৰ্যায়ত পৰীক্ষা হ'ব stenographyৰ কাৰণেও ইয়াতে এবাৰ সুবিধা দিছে stenographer কাৰণে নেক্সট আকৌ আছে bachelor degree in library science যদি কোনোবা library scienceত গ্ৰেজুৱেচন কৰিছে উইথ কম্পিউটাৰ সাৰ্টিফিকেট অফ 6 months হেতু এটা ক্যাটাগৰী হয় এটো হৈছে ক্যাটাগৰী 1ত এই গোটেইখিনি আহিব ক্যাটাগৰী 1ত ওকে 4055 পোষ্ট এটোৰ কাৰণে আছে ওকে তাৰ পিছত ক্যাটাগৰী 2ত আছে HSSLC পাস that means হায়াৰ সেকেন্ডাৰী লেভেলৰ যিখিনি পোষ্ট আছে এইখিনিও গ্ৰেড 3 হয় HSLC or equivalent exam pass and HSSLC science examination science streamer যদি আছে কোনোবা এপ্লাই কৰিছে science streamer কাৰণে বেলেগ পেপাৰ হ'ব তো এইটো আছে ক্যাটাগৰী 2 আৰু ক্যাটাগৰী 3 ত আছে HSLC level that means HSLC means metric to category 3 ki dise HSLC or equivalent examination passed with valid LMB driving license tar kane post ase 418
ড্ৰাইভিং লাইসেন্স থকাখিনিৰ কাৰণে তো এই তিনটা ক্যাটাগৰি আছে এবাৰ গ্ৰেড 3 দিছে এই তিনটা ক্যাটাগৰি গ্ৰেড 3 দিছে তো পৰীক্ষা তো যোৱাবাৰ যেতিয়া হৈছিলে মৰ্নিং শিফট আৰু ইভিনিং শিফট দুখন পেপাৰ আছিলে যি যেনেকৈ এপ্লাই কৰিছে উইদাউট কম্পিউটাৰ বেলেগ কোৱেশ্চন পেপাৰ আছিলে উইথ কম্পিউটাৰ ডিগ্ৰী উইথ কম্পিউটাৰ বেলেগ কোৱেশ্চন পেপাৰ আছিলে HSLC বেলেগ পেপাৰ HSLC সায়েন্স বেলেগ পেপাৰ আছিলে ঠিক এইবাৰো তেনেকেই পাতিব পৰীক্ষাটো ঠিক আছে তো যেনেকৈ যিয়ে যত এপ্লাই কৰিছে হেতু হিচাপত এক্সাম পেপাৰখন দিলেই হল আৰু এডমিট কেতিয়া দিব বহুতে খুধি আছে তো এডমিটৰ কাৰণে এতিয়া ইমান চিন্তা কৰিব নালাগে এনেও 2 সপ্তাহ আগত এডমিট দিয়ে পৰীক্ষাৰ 2 সপ্তাহ বা 1 সপ্তাহ আগত হে এডমিট দিয়ে তো এডমিটৰ কাৰণে ইমান এতিয়া মাথা মাৰিব হোৱা নাই এতিয়া সময় হৈছে পঢ়া ওকে তো এইখিনি হল গ্ৰেড 3 আমি ডিসকাস কৰিলো নেক্সট গ্ৰেড 4 তো গ্ৰেড 4 ত কি আছে গ্ৰেড 4 ত তিনটা ক্যাটাগৰি আছে এই তিনটা ক্যাটাগৰি ইয়াতে আছে নাম্বাৰ 1 ত আছে HSLC ক্লাস 10 or equivalent exam pass মেট্ৰিক নাইবা তাতকৈ বেছি পাস কৰাখিনি কাৰণে আছে 1060 1060 ভ্যাকেন্সি আছে নেক্সট ক্যাটাগৰি 2 ত আছে HSLC or equivalent exam pass along with ITI pass certificate কাৰবাৰ যদি ITI pass certificate আছে তেতিয়া হলে যেনেকৈ wireman ইলেক্ট্ৰিচিয়ান ফিটাৰ ওয়েল্ডাৰ মেকানিষ্ট এইবিলাক আছে ITI পঢ়ি পেলাই তো তেওঁলোকৰ কাৰণে এইটো ক্যাটাগৰি 2 হয় যত আছে 1990 পোষ্ট ওকে এইটো এটা ক্যাটাগৰি হয় আৰু গ্ৰেড 4 ৰ আকৌ 3 নম্বৰ ক্যাটাগৰিটো হৈছে ক্লাস 8 লেভেলৰ পোষ্ট আছে 1950 এই তিনটা ক্যাটাগৰি আছে গ্ৰেড 4 ত এই তিনটা ক্যাটাগৰি ওয়াইজ তেখেতসকলে পৰীক্ষা অনুষ্ঠিত কৰিব ঠিক আছে যেনেকৈ গ্ৰেড 4 ত তেনেকৈ গ্ৰেড 3 সৰি যেনেকৈ গ্ৰেড 3 তিনটা ক্যাটাগৰি আছে তেনেকৈ গ্ৰেড 4 ত তিনটা ক্যাটাগৰি ৰাখিছে হেতু হিচাপত পৰীক্ষা পাতিব ঠিক আছে নেক্সট এইখিনি হৈ গল নেক্সট আমি ডিসকাস কৰিম সিলেবাস তো যেতিয়া ইয়াৰে এডটো ওলাইছিলে এডভাৰটাইজ ওলাইছিলে তেতিয়াই সিলেবাস তেওঁলোকে ইনক্লুড কৰিছিলে ইয়াতে তো সিলেবাস গ্ৰেড 4 হওক গ্ৰেড 3 হওক সিলেবাস সেম হয় ঠিক আছে সিলেবাস এখনে হয় ডিফাৰেন্সটো কত কেৱল কোৱেশ্চন লেভেল যেটো হয় গ্ৰেড 3 ৰ কোৱেশ্চন লেভেলটো অকন হাই হ'ব গ্ৰেড 4 ৰ কোৱেশ্চন লেভেলটো অকমান তাতকৈ ইজি হ'ব বাস হেতুৱে ডিফাৰেন্স বাকি সিলেবাস সেইখনে হয় ওকে তো এনেকুৱা নহয় যে এইটো কোৱেশ্চন নাহে স্কিপ কৰি যাও এনেকুৱা এতিয়া সময় নাই গোটেইখিনি যিখিনি সিলেবাসৰ আন্ডাৰত আছে গোটেইখিনি পঢ়িব লাগিব কাৰণ কি সুধি দিয়ে এক্সামত একো গ্যাৰান্টি নাই ওকে তো যিখন সিলেবাস হয় সেইখন হৈছে প্ৰিলিমছৰ কাৰণে সিলেবাসখন হৈছে এইখন জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ থিওৰি তো জিকে তো থাকিবই জিকে আন্ডাৰতে গোটেইখিনি সোমাই আছে পলিটি হওক হিষ্ট্ৰি হওক জিওগ্ৰাফি হওক ইকোনমি হওক সবখিনি জিকে আন্ডাৰত সোমাই থাকিব আৰু লগতে কম্পিউটাৰ থিওৰিৰ ওপৰত দুই এটা কোৱেশ্চন আহে যোৱাবাৰো আহিছিলে কম্পিউটাৰ থিওৰিৰ ওপৰত দুটা বা তিনটা হলে কোৱেশ্চন আপোনালোকে পৰীক্ষাত পাব লগতে কাৰেন্ট এফেয়াৰ্স যদি আপোনালোকে এতিয়ালৈ ফলো কৰা নাই কাৰেন্ট এফেয়াৰ্সৰ ভিডিও বিলাক চাব আৰু যিয়ে ডেইলি নিউজ পেপাৰ ফলো কৰি আছে তেওঁলোকৰ কাৰণটো ভালে কাৰেন্ট এফেয়াৰ্স নিউজ পেপাৰ যদি ফলো কৰি আছে কাৰেন্ট এফেয়াৰ্স খিনি ক্লিয়াৰই থাকিব তো আসাম ৰিলেটেড কোৱেশ্চনছ অসমৰ ওপৰত স্পেসিফিক কোৱেশ্চন থাকিব আসাম জিকে হওক আসাম হিষ্ট্ৰি হওক যোৱাবাৰো আহিছিলে এইবাৰো আহিব তাৰ পিছত জেনাৰেল ইংলিশ তো ইংলিশত কি আহিব ইংলিশত জেনাৰেলি কি আহে ইংলিশত আপোনাৰ প্ৰিপজিশন fill in the blanks দি পেলাই দিব কাৰেক্ট টেন্স কৰিবলৈ দিব সিনোনিম এন্টোনিম hudibo বিপৰীত শব্দ সমাৰ্থক শব্দ বাস এইবিলাক আৰু নাইবা প্ৰেচিজ ৰাইটিং দিব পাৰে যোৱাবাৰো আছিলে প্ৰেচিজ ৰাইটিং এটা দফা এটা দি দিব তাৰ পিছত তলত কোৱেশ্চন hudibo তাৰ পৰা টিক মাৰিব লাগে এবিসিডি কোনটো শুদ্ধ হয় ঠিক তেনেকুৱা বিলাক জেনাৰেল ইংলিশত থাকিব তাৰ পিছত ৰিজনিং এণ্ড এপ্টিটিউড আৰু ক্লাস 10 লেভেল মেথছ তো মেথছৰ এইখিনি থাকে ৰিজনিং এণ্ড এপ্টিটিউডৰ কাৰণে যিখিনি ভাল সোৰ্স আছে আপোনালোকে ফলো কৰক মোৰ চেনেলত মই ৰিজনিং এপ্টিটিউড মেথছ নিদিও তো হেতুৰ কাৰণে আপোনালোকে বেলেগ সোৰ্স ফলো কৰিব ঠিক আছে তো এইখিনি হয় সিলেবাস পৰীক্ষাৰ কাৰণে গ্ৰেড 4 হওক গ্ৰেড 3 হওক এইখনেই সিলেবাস হয় সো নেক্সট আকৌ এইটো কৈ নাথাকিব যে গ্ৰেড 4 ৰ কোৱেশ্চন দিয়ক গ্ৰেড 3 ৰ কোৱেশ্চন দিয়ক জাস্ট হাও ঠিক আছে কোৱেশ্চন লেভেল টু ইজি আৰু হাৰ্ড হ'ব বাট সিলেবাসখন একেই হয় তো যদি আপোনালোকে পঢ়িবলৈ লৈছে তেনে হলে একেবাৰে ক্ৰনোলজি ওয়াইজ
স্কিপ নকৰি পেলাই গোটেইখিনি পঢ়ক এক্সামত বহুত বেছি হেল্প হ'ব তেতিয়া ওকে তো যেহেতু ডেট ঘোষণা কৰি দিলে তো আজি হৈছে কিমান তাৰিখ জুলাইৰ 9 তাৰিখ মই যেতিয়া ভিডিও বনাই আছো আজি হৈছে জুলাইৰ 9 তাৰিখ তো নেক্সট পৰীক্ষাৰ ডেটটো আছে কেতিয়া প্ৰথম ডেটটো আছে 15 সেপ্টেম্বৰ তো কিমান দিন আছে জুলাইৰ মাহটো আগষ্টৰ মাহটো ঠিক আছে পৰীক্ষাৰ 5 দিন আগত আপোনালোকে ধৰি লাভ নাই 10 তাৰিখৰ পৰা আপোনালোকে ধৰি লাভ নাই তো দুমাহ আছে বুলি আপোনালোকে ধৰি থক 60 ডেজ আছে আপোনালোকৰ হাতত কেনেদৰে পঢ়িব নেক্সট 60 দিন তো তাৰ কাৰণে ৰিভিজন কৰক এতিয়া টাইম হৈছে ৰিভিজন কৰা যিমানখিনি আগতে পঢ়িছে গোটেই ৰিভিজন কৰক যিমান পাৰে ইমান ভিডিও চাওক প্ৰেক্টিস কৰক মোৰ এমসিকিউ যিমান পাৰে হিমানেই বেছি কোৱেশ্চন আপোনালোকে এটেম্প কৰিবলৈ চেষ্টা কৰক ডেইলি বেসিছত টাৰ্গেট ৰাখিব আজি মই 100 কোৱেশ্চন 200 কোৱেশ্চনছ আজি মই কমপ্লিট কৰিম ঠিক তেনেকুৱা হিচাপত এমসিকিউ আপোনালোকে প্ৰেক্টিস কৰক মক টেষ্ট দিয়ক আজিকালি মক টেষ্ট উপলব্ধ হয় বহুখিনি সাইডত তো মক টেষ্ট দিয়ক ডেইলি ৰুটিন এখন বনাওক ইমানখিনি সময় মই জিকেট দিম ইমানখিনি সময় মই ইংলিশ পঢ়িম ইমানখিনি সময় মই ম্যাথছ পঢ়িম তেনেকৈ ৰুটিন বনাই পেলাই ডেইলি ৰুটিন বনাই পেলাই আপোনালোকে ষ্টাডি আৰম্ভ কৰক আৰু গ্ৰুপ ষ্টাডি বহুত ইম্পৰ্টেন্ট হয় কেলে হয় আপোনালোকৰ অকল আপুনিয়ে নহয় যে এক্সাম প্ৰিপাৰেচন কৰি আছে আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত বহুতখিনি আছে তো যদি তেনেকুৱা আছে একেলগতে বহি এঘণ্টা সময় কোৱেশ্চন বিলাক ডিসকাস কৰক তেতিয়া বহুত বেছি ভালকৈ মনত থাকে গ্ৰুপ ষ্টাডিটো বহুত হেল্প কৰে এনেকুৱা বিলাক এক্সামত কাবাৰ কিবা ডাউট থাকিলেও সেই ডাউটটো তাত খুদি পেলাই ক্লিয়াৰ কৰিব পাৰি তো গ্ৰুপ ষ্টাডি বহুত ইম্পৰ্টেন্ট হয় মই ভাবো আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ তো যোৱাবাৰ কেনেকুৱা কোৱেশ্চন আহিছিল যি হলে এইবাৰ প্ৰথম দিব তেওঁলোকে যোৱাবাৰ কোৱেশ্চন পেপাৰখন হয়তো নাই দেখা তো যোৱাবাৰ কেনেকুৱা কোৱেশ্চন আহিছিল প্ৰিভিয়াস ইয়াৰ পেপাৰখন উলিয়াই পেলাই চাওক আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ ওপৰত মই ভিডিও আনিম বাৰু গোটেই কোৱেশ্চন পেপাৰখন ডিসকাস কৰিম জিকেখিনি তো তেনেকুৱা ভিডিও বিলাক আপোনালোকে চাওক কেনেকুৱা প্ৰশ্ন আহিছিল তাৰ এটা আভাস পাব ওকে ঠিক আছে তো এইখিনি নেক্সট 60 ডেজ এক্সাম ষ্ট্ৰেটেজি হ'ব লাগিব আৰু মই আজিৰ পৰা ৰিভিজন ক্লাছ ষ্টাৰ্ট কৰিম নেক্সট 60 দিনৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 কাৰণে দুইটাৰ কাৰণে মই ভিডিও আনিম ঠিক আছে নৱেম্বৰে তো প্ৰেক্টিস কৰিবলৈ হলে কোৱেশ্চন প্ৰেক্টিস কৰিবলৈ হলে আপোনালোকে যদি আমাৰ ইবুক খিনি লব বিচাৰে লব পাৰিব তলৰ ডেসক্ৰিপচন বক্সত গোটেইখিনি ইবুকৰ মই লিংক দি দিছো তো এইখিনি সময় হৈছে প্ৰেক্টিস কৰা তো এইখিনি আমাৰ ইবুকৰ কেইখনমান ইবুক মই ইয়াতে দেখাই দিছো তো এনেকুৱা ধৰণৰ ইবুক বিলাক আপোনালোকে পাব ইংলিশ মিডিয়ামত লাগে আসামিজ মিডিয়ামত লাগে দুইটা ল্যাঙ্গুৱেজতে ইবুক আছে কোনখন লাগে তলৰ লিংকত গৈ ক্লিক কৰি পেলাই তাত আপোনালোকে লব পাৰিব আৰু যদি কিবা সুধিব লগা আছে আমাৰ মোৰ WhatsApp নাম্বাৰটো মই কৈ দিছো 8402086470 কেনসেলা WhatsApp নাম্বাৰ হয় এই নাম্বাৰটোত মেসেজ কৰিব পাৰিব ইবুক লবলৈ হলে এই নাম্বাৰটোত মেসেজ কৰিবলৈ আপোনালোকে লব পাৰিব ঠিক আছে অল ক্লিয়াৰ তো এইখিনি হয় এইবাৰ পৰীক্ষাৰ কাৰণে ষ্ট্ৰেটেজি কেনেকুৱাকৈ পঢ়িব লাগিব কি পঢ়িব লাগিব ঠিক আছে তো আজিলৈ ইমানখিনিয়ে আমাৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই দিস ইজ হাই টাইম সাবস্ক্ৰাইব কৰি থওক নেক্সট ভিডিও আপডেটছৰ কাৰণে so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind